মান আগতে যেতিয়া মই কৈছিলোঁ মই অসমৰ পৰা গৈছোঁ তেতিয়া মোক কৈছিল অসম আমিতো অসম মানে দুটা বস্তুই জানো বোলো কি এই ডক্টৰ ভূপেন হাজৰিকা আৰু দ্বিতীয়তে হ'ল ব্ৰহ্মপুত্ৰ নদী তেনেকুৱাই আছিল একোজন মানুহে এখন ঠাইৰ প্ৰদেশৰ চিনাকি হৈ পৰিছিল ভূপেন দা তেনেকুৱা মানুহ আছে অসমৰ সকলো গীতপাত সুৰ পৃথিৱীত বিয়পাই গৈছিল আৰু জুবিনৰতো কথাই ক'বই নালাগে জুবিন গাৰ্গৰ ইমান মানৱীয় মূল্যবোধ ভৰা গীতবিলাক অন্তৰপৰখি যায় গোটেই দুইজনৰ প্ৰতি মোৰ শ্ৰদ্ধা সুমন অৰ্পণ কৰিছোঁ আজি ভাৰত মাতা পূজন বছৰে বছৰে হৈ থাকে এইবাৰো কৰিছোঁ ইয়াতে ভাৰত মাতা পূজন আমি কিয় কৰিব লাগে এইটো এবাৰ চিন্তা কৰিব আমাৰ এই পবিত্ৰ মাতৃভূমি পবিত্ৰ মাতৃভূমি মাতৃ শব্দ মা শব্দ পৃথিৱীৰ সকলোতকৈ ধুনীয়া শব্দ সকলোতকৈ মধুৰতম শব্দ মা হ'ব পাৰে মাৰ দ্বাৰা যেনেকৈ মা আমাক যেনেকৈ 9 মাহ 9 দিন গৰ্ভত ৰাখি আমাক নিজৰ ৰক্তৰে আমাক জীয়াই ৰাখে গঢ়ি আমাৰ জীৱন গঢ়ি তোলে জন্মৰ পিছতো স্তনপান কৰি আমাক জীয়াই ৰাখে আৰু পিছত আমি যেতিয়া ডাঙৰ হওঁ গোটেই জীৱন নিজৰ মৰমেৰে আমাক জীয়াই ৰাখে তেনেকুৱা মাতৃৰ প্ৰতি আমি সদায় কৃতজ্ঞ মাতৃ আমাৰ সকলোৰে কাৰণে চিৰ বন্দনীয় আৰু একেদৰে আমাৰ ভাৰতীয় সংস্কৃতিয়ে আমাৰ সনাতন সংস্কৃতিয়ে আমাৰ সভ্যতা সংস্কৃতিয়ে আমাক শিকায় যে কেৱল মাতৃয়ে নহয় মাই নহয় আমি পৃথিৱীৰ যাৰ পৰা যি বস্তুৰ পৰাই জীয়াই থকাৰ সমল পাওঁ যিয়ে আমাক জীয়াই থকাত সহায় কৰে সেই সকলো বস্তুবিলাককে আমি মা বুলি মানিব লাগে আৰু সেইকাৰণেই পৃথিৱীৰ একমাত্ৰ এখনেই দেশ আছে ভাৰতবৰ্ষ যিখনক আমি মাতৃ বুলি কওঁ ভাৰত মাতা বুলি কওঁ পৃথিৱীত মাতা কোনো নাই আৰু কোনো দেশ কাৰো কাৰণে মাতা নহয় কেৱল আমাৰ কাৰণে মাতা আৰু এই মাতা এইকাৰণেই যে ইয়াৰ বায়ু পানী খাই ইয়াত উৎপন্ন হোৱা সকলো খাই আমি কোটি কোটি মানুহ সদায় জীয়াই আছোঁ অতীতৰ পৰা এতিয়ালৈকে জীয়াই আছোঁ সেইকাৰণে আমি ইয়াক মাতোঁ কেৱল এই ভাৰত মাতাৰ পূজন আমিয়েই কৰিছোঁ বুলি এনেকুৱা নহয় অতি প্ৰাচীন কালৰ পৰা ইয়াৰ পূজন সকলোৱে কৰিছে আনকি দেৱতাবিলাকেও এই ভাৰত মাতাৰ বন্দনা কৰি গৈছে বিষ্ণু পুৰাণৰ অতি প্ৰসিদ্ধ এটা শ্লোক আছে তাত দেৱতাসকলে ভাৰত মাতাৰ গুণানুকীৰ্তন কেনেকৈ কৰিছে সেইটো কৈছে যে গায়ন্তী দেৱাহা কিলগীতকানি ধন্যাস্তুৰে ভাৰত ভূমি ভাগে স্বৰ্গাক বৰ্গাস স্পদমাৰ্গভূতে ভৱন্তী ভূয়াহা পুৰুষাহা সুৰত্তাত অৰ্থটো এনেকুৱা যে দেৱতাসকলে সদায় এই গীতকেই গাইছে যে স্বৰ্গ আৰু মোক্ষৰ পথত অৱস্থিত পবিত্ৰ ভাৰত ভূমিত জন্ম লাভ কৰা হে মনুষ্যসকল তোমালোক সঁচাই এই দেৱতাতকৈও ভাগ্যৱান এই ভাৰত ভূমি আমাৰ মহাপুৰুষ শংকৰদেৱ কৈছে ধন্য ধন্য কৈছে নে কোটি কোটি জন্ম অন্তৰে যাহাৰ আছে মহাপুণ্য ৰাখি সিহি কথাত মনুষ্য হৈ ভাৰত পৰিষে আহে ধন্য ধন্য কলিকাল ধন্য নৰতনুফল ধন্য ধন্য ভাৰত বৰিষে মাধৱদেৱে কৈছে এনেকুৱা কথা বাকী কিমান গায়কে কি কৈছে সেইটোতো কথাই নাই সকলো গীতত আছে তুমিতো নোহোৱা মাটিৰ মূৰতি নোহোৱা শিলৰ দল তুমি যে জননী জগত বৰণী চেতনাৰ শতদল এই গীত গাইছে গতিকে এনেকুৱা ভাৰত মাতাৰ গুণগান সকলো কবিয়ে প্ৰাচীন কালৰ পৰাই কৰিছে আৰু আমিও সেই পৰম্পৰাক অক্ষুণ্ণ ৰাখি ইয়াত কৰি আছোঁ ভাৰতবৰ্ষৰ গুণ গৰিমা কিয় গাব লাগে যে পৃথিৱীত বৰ্তমান ইউএনৰ সদস্য সংখ্যা প্ৰায় 193খন প্ৰত্যেকখন দেশৰে বিশ্ব মানৱৰ কাৰণে কৰিব লগা কিবা নহয় কিবা কাম আছে আৰু সেই কাম সি কৰিব লাগিব আমাৰ ভূপেন দাই গাইছিল নহয় বিশ্বৰ শৰীৰত পংগু অংগ হলে বিশ্বই জানো ভাল পাব
আমি পংগু অংগ হৈ থাকিব নোৱাৰোঁ। ভাৰতবৰ্ষৰ হৈ বিশ্বৰ কিবা কৰিব লগা আছে। কি কৰে? অলপতে জাৰ্মানৰ বিশিষ্ট পণ্ডিত এজনে কৈছিল যে আজি যদি আমি গোটেই বিশ্বৰ মানৱ সভ্যতাক আজি আমি এখন যদি খুব জাহাজৰ লগত, খুব ডাঙৰ সাগৰৰ জাহাজৰ লগত তুলনা কৰোঁ, যিখন জাহাজত সকলো বস্তু আছে, মানুহৰ সুখৰ কাৰণে লগা, উপভোগৰ কাৰণে লগা সকলো বস্তু তাত আছে, তেতিয়া সেই জাহাজখনত ভাৰতৰ স্থান ক'ত হ'ব? ভাৰতে কি তাত দিব? তেখেতে কৈছে সেই যে সুন্দৰ জাহাজ, বৃহৎ জাহাজ, সেই জাহাজখন চলাৰ কাৰণে যিটো কম্পাছৰ প্ৰয়োজন হয়, ভাৰতবৰ্ষ সেই জাহাজৰ কম্পাছ। অৰ্থাৎ সেই জাহাজ কোন দিশে যাব, কেনেকৈ চলিব, তাক ভাৰতে দিশা নিৰ্দেশ দিব লাগিব। আজিৰ বৰ্তমান পৃথিৱীত যদি আমি চাওঁ, সেই কথাকেই চলিছে। পৃথিৱীৰ যিকোনো ঠাইত যদি কিবা গণ্ডগোল হয়, গণ্ডগোলটো বহু ঠাইতে হৈ আছে। ৰাছিয়া ইউক্ৰেইন হৈছে, ইফালে ইজৰাইল অমুক গাজাত হৈ আছে। আৰু সকলো ঠাইত যেতিয়া গণ্ডগোল হয়, তেতিয়া সকলোবিলাকে কি বিচাৰে? যে ভাৰতে কিবা কৰক, এই সমস্যা সমাধানৰ কাৰণে ভাৰতবৰ্ষই কিবা কৰক, সেইটো বিচাৰে। অৰ্থাৎ স্বাভাৱিকভাৱেই এই কম্পাছৰ কাম ভাৰতবৰ্ষই কৰিব লাগিব। আৰু যদি সেই কৰিব লাগে, তেতিয়া আমি আমাৰ এই দেশক, ভাৰতবৰ্ষক সুন্দৰ, সুস্থ, সবল কৰি ৰাখিব লাগিব। ভাৰত মাতা পূজনৰ জৰিয়তে সেই কাম আমি কৰিব লাগিব। ভূপেন দাই সেই কাম কৰি গৈছে, জুবিন গাৰ্গে সেই কাম কৰি গৈছে। তেখেতসকলৰ গীতৰ দ্বাৰা মানৱীয় গুণৰ প্ৰচাৰ গোটেই বিশ্বতে কৰিছে। মানুহে মানুহক কেনেকৈ ভাল পাব লাগে, মানুহে মানুহৰ মাজত কেনেকৈ মৰম প্ৰীতি থাকিব লাগে, সকলো কথাবিলাক এই গানৰ মাজেৰে কৈছে। যদি অন্য কথাত ক'ব লাগে, ভূপেন দা আৰু জুবিন গাৰ্গ ভাৰতীয় সংস্কৃতিৰ আচলতে উজ্জ্বল হীৰা, ধ্ৰুৱতৰা, সকলোতকৈ ডাঙৰ প্ৰতিনিধি তেখেতসকল। এই সংস্কৃতিৰ মূল্যবোধক তেখেতসকলে বিশ্বৰ আগত দাঙি ধৰিছে। সেই দৰকাৰ তাৰ, সেইখিনি আমি বিশ্বৰ আগত নিব লাগিব। গতিকে ভাৰতবৰ্ষ সদায় ভালদৰে থাকিব লাগিব, ই সুস্থ হৈ থাকিব, অখণ্ড হৈ থাকিব লাগিব। অখণ্ড ভাৰত আজি বন্তি প্ৰজ্বলন হ'ব, ভাৰত অখণ্ড হ'ব লাগিব। সেই অখণ্ড ভাৰতৰ কল্পনা কৰিয়েইতো আমাৰ স্বাধীনতা সংগ্ৰামীবিলাকেই গোটেই নিজৰ জীৱন আহুতি দিছিল। গতিকে আজিৰ এই পবিত্ৰ মুহূৰ্তত এই সকলোবিলাক কথা মনত ৰাখি আমি সকলোৱে ভাৰত মাতা পূজন কাৰ্যক্ৰমত অংশ লওঁ, ইয়াকে কৈ মই সামৰিছোঁ। বিশিষ্ট অতিথি ডাক্তৰ উমেশ চক্ৰৱৰ্তীদেৱৰ আজিৰ এই অনুষ্ঠানৰ তিনিওটা বিষয়বিন্দুক স্পৰ্শ কৰি যি তত্ত্বগধুৰ বক্তব্য আগবঢ়ালে, তাৰ বাবে তেখেতলৈ আমি সশ্ৰদ্ধ নমস্কাৰ যাচিছোঁ। ইয়াৰ পিছতে আমি আগবাঢ়িম অন্য এক অনুষ্ঠানলৈ। তাৰ মাজতে মই এটি সূচনা দিব বিচাৰিছোঁ, এটি ঘোষণা আছে। AS 01 DB 6999 AS 01 DB 6999 নম্বৰৰ গাড়ীখনৰ বাবে আমাৰ যাতায়াত ব্যৱস্থাৰ যথেষ্ট অসুবিধা হৈছে বুলি জনাইছে। গাড়ীখনৰ গৰাকীয়ে এই যাতায়াত ব্যৱস্থাত সহযোগিতা কৰাৰ বাবে মই অনুৰোধ জনাইছোঁ। AS 01 DB 6999 ডাক্তৰ হেডগেৱাৰ স্মাৰক সমিতিৰ দ্বাৰা পৰিচালিত বাল্মীকি সংগীত বিদ্যালয়ৰ উদ্যোগত ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ দেৱলৈ শ্ৰদ্ধা জনাই গুৱাহাটীৰ সেৱাবস্তিসমূহৰ পৰা অহা 100 গৰাকী ছাত্ৰীয়ে গীত নৃত্য পৰিৱেশন কৰিব। মই এই অনুষ্ঠানৰ উদ্যোক্তা বাল্মীকি সংগীত বিদ্যালয়ৰ অধ্যক্ষা শ্ৰীযুতা অনন্যা তালুকদাৰ বাইদেউক তেখেতৰ কাৰ্যসূচী আগবঢ়োৱাৰ বাবে অনুৰোধ জনাইছোঁ। এগৰাকী বাইদেউৰ স্কুটিৰ চাবি এগছ হৰাইছে, কোনোবাই যদি পাইছে চাবি গছি ইয়াতে জমা দিব। স্কুটিৰ চাবি এপাত কাৰ্যালয়ত আছে বাইদেউ, এই চাবিটো কাৰ্যালয়ত থকা বুলি কৈ দিয়ক।
স্বকীয় ৰূপ লৈ বহাগ ন আহে কলৈ ব্ৰহ্মপুত্ৰৰ দুই পাৰলৈ নহয় জানো এই ব্ৰহ্মপুত্ৰৰ মহান ঐতিহ্যই বাকী মহাবাহু ব্রহ্মপুত্র মহামিলনৰ তীৰ্থ কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ মহাবাহু ব্ৰহ্মপুত্ৰ সুদূৰ কন্যকুব্জৰে পৰা বাৰ ভূঞা আহিছিলে
সেই বংশতে শংকৰ দেউ ইয়াতে জনমিলে মৰুৰ দেশৰে আজান ফকীৰে মধুৰ জিকিৰ ৰচিলে দিল্লীৰ দিলোৱাৰে আহি হস্তি পুথি আঁকিলে পঞ্চ নদীৰ তেগ বাহাদুৰে ধৰ্মৰ সেতু গঢ়িলে সমন্বয়ৰ দেখুৱালে কত প্ৰকাশ স্বতঃস্ফূৰ্ত মহাবাহু ব্ৰহ্মপুত্ৰ লাচিতে শৰাই ঘাটতে কতৰুৱা গছিলে জাতি ধৰ্ম ভাষা সবাকে স্বদেশ প্ৰেমেৰে বান্ধিলে বিৰাট পুত্ৰ বিষ্ণু ৰাভাই মাটিৰ কৃষ্টি জীয়ালে সমন্বয়ৰ দেখুৱালে কত প্ৰকাশ স্বতঃস্ফূৰ্ত মহাবাহু ব্ৰহ্মপুত্ৰ পদ্মা নদীৰ ধুমুহাত পৰি কত শত জন আহিলে লুইতৰ দুয়ো পাৰে কতনা অতিথি আদৰিলে কিছু ল'ব লাগে কিছু দিব লাগে জিন যাবলে হলে মিলিব লাগে মিলাব লাগে ৰবীন্দ্ৰনাথেও ক'লে অগ্ৰৱাল জ্যোতিয়ে ইয়াতে জ্যোতিৰ প্ৰপাত বোৱালে অজিন পাতকী খবৰ চক্ৰ জ্যোতিৰে কৰি ব্যৰ্থ মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ মহাবাহু ব্ৰহ্মপুত্ৰ এতিয়া ছাত্ৰ ছাত্ৰীসকলে হিয়াৰামঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধা নিবেদন কৰিব হাত বোলাই দিয়া না
পিয়ালি দিয়ানা এইখিনিতে মই এটা অদ্ভুত দৃশ্য দেখিলোঁ যিহেতু মই ওপৰত বহি আছোঁ সেইকাৰণে হয়তো দেখিছোঁ তলত বহি থকা মানুহখিনিয়ে হয়তো দেখা নাই জুবিনৰ গীতটো আৰম্ভ হোৱাৰ লগে লগে জীৱ জন্তু যে ভাল পাইছিলে এটা কুকুৰ মই দেখিছোঁ সোমাই অহা কুকুৰ ক'বলৈ মোৰ বেয়া লাগিছে জন্তু জুবিনক ভাল পায় কাৰণেই হয়তো আহিছে নাজানো ৰাস্তাৰ কুকুৰ মই দেখি মই মনমথক কৈছোঁ দেখিছা জুবিনৰ গানটো আৰম্ভ হোৱাৰ লগে লগে ক'ৰ পৰা আহিলে এই নাচনীসকলৰ মাজত আহি সি সোমাইছেহি এই অদ্ভুত কাণ্ড হয়নে নহয় আপোনালোকে কওকচোন সঁচাই মানিব লাগিব দেই বাল্মীকি সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সমন্বিতে শিক্ষক শিক্ষয়িত্ৰী সকলোলৈকে ভাৰত মাতা পূজন সমিতিৰ তৰফৰ পৰা শুভকামনা যাচিছোঁ এই সুন্দৰ অনুষ্ঠানটি আমাৰ মাজত দাঙি ধৰাৰ বাবে সবাৰ শেষত এতিয়া আছে শলাগৰ শৰাই পোনপ্ৰথমে আজি এই অনুষ্ঠানটিত মুখ্য অতিথি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি তেখেতসকলৰ বহুমূলীয়া বক্তব্যৰে আমাক আহ্লাদিত কৰাৰ বাবে দুগৰাকী বক্তালৈ ভাৰত মাতা পূজন সমিতিৰ তৰফৰ পৰা যাচিছোঁ সশ্ৰদ্ধ নমস্কাৰ যিসকল সদাশয় শিল্পী বিশিষ্ট ব্যক্তি উপস্থিত শ্ৰদ্ধেয় ৰাইজ
আপোনা সবে নিজৰ ব্যস্ততাপূৰ্ণ সময়ৰ মাজতো এই সময়কণ উলিয়াই ইয়াত উপস্থিত থাকি এই অনুষ্ঠানটি সুন্দৰ কৰাত সহযোগিতা আগবঢ়ালে তাৰ বাবে আপোনালোক সকলোৰে ওচৰত ভাৰত মাতা পূজন সমিতিৰ তৰফৰ পৰা সশ্ৰদ্ধৰ নমস্কাৰ। অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ কৰ্মকৰ্তাসকলে এই খেলপথাৰ আমাক ব্যৱহাৰৰ বাবে সুযোগ দিয়াৰ বাবে তেখেতসকলৰ ওচৰত আমি শলাগ যাচিছোঁ। যিসকল সাংবাদিক বন্ধুৱে এই অনুষ্ঠানত উপস্থিত থাকি এই অনুষ্ঠানটি প্ৰদৰ্শন কৰাত সহযোগিতা কৰিব তেখেতসকললৈ আমি শ্ৰদ্ধা যাচিছোঁ। স্থানীয় প্ৰশাসন যি সহযোগিতা আমাক আগবঢ়াইছে তেখেতসকললৈও আমি শলাগৰ শৰাই যাচিছোঁ। সকলোলৈকে শলাগৰ শৰাই যাচি ইমানতে আমি শলাগৰ শৰাই অনুষ্ঠানটি শেষ কৰিব ওলাইছোঁ। ইয়াৰ পিছত বন্দে মাতৰম হ'ব। বন্দে মাতৰমত আমি সকলোৱে নিজৰ আসনৰ সন্মুখত থিয় হ'ম। তাৰ পিছতে অখণ্ড ভাৰত প্ৰদক্ষিণ যি আমাৰ সুন্দৰ কাৰ্যক্ৰম, এই কাৰ্যক্ৰমটি অনুষ্ঠিত হ'ব আৰু অখণ্ড ভাৰত প্ৰদক্ষিণ শেষ হোৱাৰ পিছত সন্মুখৰ যি আমাৰ সভাগৃহৰ মঞ্চ আছে, জুবিন গাৰ্গদেৱৰ সোঁৱৰণিত তেখেতৰ গীতৰ শ্ৰদ্ধাঞ্জলি এক অনুষ্ঠান আমি অনুষ্ঠিত কৰিম। আটাইকেইটি অনুষ্ঠানতে আপোনা সবৰ উপস্থিতি সহায় সহযোগিতা আমি একান্ত আন্তৰিকতাৰে কামনা কৰিছোঁ। এতিয়া বন্দে মাতৰম। वन्दे मातरं वन्दे मातरं सुजलां सुफलां मलयज शीतलां शैश्यामलां मातरं वन्दे मातरं शुभ्रजोत्स्ना पुलकितयामिनीं फुल्लकुसुमिता द्रुमदलशोभिनीं सुहासिनीं सुमधुरभासिनीं सुखदां वरदां मातरं वन्दे मातरं कोटि कोटि कंठा कलकलनिनाद करले कोटि कोटि भुजै धृत कर करवाले अबला के नुमाए तो बोले बहुबलधारिणी नमामि तारिणी रिपुदलवारिणी मातरं वन्दे मातरं तुमि विद्या तुमि धर्मा तुमि हृदि तुमि मर्म त्वं हि प्राणः शरीरे बहुते तुमि मा शक्ति हृदय तुमि मा भक्ति तुम्हारो प्रतिमा गरी मंदिरे मंदिरे मातरं वन्दे मातरं त्वं हि दुर्गा दश प्रहरण धारिणी कमला कमलदला बिहारिणी वाणी विद्या दायिनी नमामि तां नमामि कमला अमलांगतुलं सुजलां सुफलां मातरं वन्दे मातरं श्यामलां सरलां सुष्मितां भूषितां धरणीं भरणीं मातरं वन्दे
मातरम वंदे मातरम वंदे मातरम। भारत माता की हेलो हेलो সকলোকে নমস্কাৰ জনাইছোঁ আৰু ইতিমধ্যে আমাৰ শ্ৰদ্ধেয় অৰূপ বুজৰ বৰুৱা দাদাই জনোৱা মতে আমি পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। গতিকে এই মুহূৰ্তত আমাৰ কাৰ্যসূচী হৈছে অখণ্ড ভাৰত প্ৰদক্ষিণ। আৰু মই অনুৰোধ জনাব খুজিছোঁ যিসকলে শংখ ঘণ্টা ইত্যাদি লৈ আহিছে অতি শীঘ্ৰে আমাৰ এই মঞ্চৰ সন্মুখত তেওঁলোকে অৱস্থান গ্ৰহণ কৰিব পাৰে। সকলোখিনি সাজু হওক। আৰু অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰজ্ঞাৰ যি জিলা সমিতিৰ বিষয়ববীয়াসকল আহিছে তেখেতসকলেও যাতে এইখিনি সময়ত সহযোগ কৰে আৰু আসন গ্ৰহণ কৰে। আৰু কিছু সময়ৰ পিছতে আমি তেখেতসকলৰ লগত বৈঠকত মিলিত হ'ম। গতিকে জিলাৰ বিষয়ববীয়াসকলেও যাতে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সকলোকে সহযোগিতা কৰে। মই প্ৰথমতে শংখ ঘণ্টা বজোৱাসকলক স্বস্থানত সাজু হ'বলৈ অনুৰোধ জনাইছোঁ। উৰুলিৰ বাবে সাজু হৈ থকা আয়তীসকলক অনুৰোধ জনাইছোঁ নিজৰ স্থানত উপস্থিত হ'বলৈ। আৰু বিশেষভাৱে অনুৰোধ জনাইছোঁ আমাৰ প্ৰজ্ঞাৰ যিসকল কৰ্মকৰ্তা কাৰ্যকৰ্তা তথা স্বেচ্ছাসেৱকে আমাৰ অখণ্ড ভাৰত প্ৰতিকৃতিৰ চাৰিওফালে নিজা নিজা দায়িত্বত আছে সেইসকল যথাস্থানত বহু সময় ৰৈ আছে আৰু খন্তেক সময়ৰ পিছতেই আমি আমাৰ কাৰ্যসূচী আৰম্ভ কৰিব পাৰিম। মই কুলদীপ পাটগড়ী ডক্টৰ কুলদীপ পাটগড়ী আপুনি ক'ত আছে? আপুনি আমাৰ অখণ্ড বন্তিৰ ওচৰত থাকক। নৱ পাটোৱাৰী দাদা আপুনি আছে? নৱ বিকাশ শৰ্মা আছে? ৰাজীৱ দত্ত, বিজিত দেৱ চৌধুৰী, বিজিত দা আপুনিও যথাস্থানলৈ আগবাঢ়ি যাওক। অমিতাভ ৰাজখোৱা যথাস্থানলৈ আগবাঢ়ি যাওক। আমি সকলোকে অনুৰোধ জনাইছোঁ আৰু যিসকল নতুনকৈ ইয়ালৈ আহিছে আজিৰ দিনটোত তেখেতসকলক বিশেষভাৱে জনাব খোজোঁ যে এই অখণ্ড ভাৰতৰ প্ৰতিকৃতিৰ চৌপাশে আমি বিশেষভাৱে প্ৰদক্ষিণ কৰিম। আমাৰ হাতত চাকি থাকিব আৰু সেই জ্বলন্ত চাকি লৈ আমি অতি ধীৰ গতিৰে মাংগলিক এটা অৱস্থাৰ মাজেদি আমি আগবাঢ়িম আৰু প্ৰত্যেকেই যাতে ঘোষণালৈ বিশেষভাৱে মন দিয়ে। আমি ঘোষণাত যিখিনি কথা কৈ থাকিম সেইমতেই আমি সুচাৰুৰূপে কাৰ্যসূচী পৰিচালনা কৰিবলৈ চেষ্টা কৰিম। গতিকে যথেষ্ট মানুহৰ সমাৱেশ আছে। সকলোকে সেইফালে যিসকল ব্যক্তি আছে আমাৰ এই অখণ্ড ভাৰতৰ প্ৰতিকৃতিৰ ফালে আহিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আপোনালোক আহিলেই আমি কাৰ্যসূচী আৰম্ভ কৰিব পাৰিম। আৰু আমাৰ স্বেচ্ছাসেৱকসকলক অনুৰোধ জনাইছোঁ যিসকল অভ্যাগত দৰ্শকৰ আসনৰ পৰা উঠি আহিছে সেইসকলক যাতে এক নিৰ্দিষ্ট পৰিচালনাৰে ৰ'বলৈ অনুৰোধ জনায়। সকলো সন্মুখলৈ আহিলে আমি আমাৰ কাৰ্যসূচী আৰম্ভ কৰিব পাৰিম। আৰু মই আশা কৰিম ডক্টৰ কুলদীপ পাটগিৰিয়ে মোক তাৰ পৰা সাজু হোৱাৰ ইংগিত দিলেই আমি আমাৰ কাৰ্যসূচী আৰম্ভ কৰিব পাৰিম। মই ডবা কাঁহ শংখ ঘণ্টা এই সকলোকে সমস্বৰে উৰুলিৰে আমাৰ এই শুভ কাৰ্য আৰম্ভ কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ডবা কাঁহ শংখ ঘণ্টা উৰুলি সকলোৱে সমস্বৰে আৰম্ভ কৰক। এয়া অখণ্ড ভাৰতৰ প্ৰতিকৃতিৰ সন্মুখত ডবা কাঁহ শংখ ঘণ্টা উৰুলিৰ মাংগলিক ধ্বনি সন্মুখত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিকৃতি। আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন ইতিমধ্যে হৈ গৈছে। গতিকে
সকলো আয়তীয়ে উৰুলি দিয়ক, যে য'তেই আছে উৰুলি দিব। দবা কাঁহ শংখ ঘণ্টা উৰুলিৰ এই মাংগলিক ধ্বনিৰে অখণ্ড ভাৰতৰ প্ৰতিকৃতিৰ সন্মুখত আমাৰ যি আয়োজন, সৰগৰ পৰা সুধাকণ্ঠই চাই আছে, সৰগৰ পৰা আমাৰ হিয়াৰ মুঠু জুবিন গাৰ্গে চাই আছে। এই মাংগলিক ক্ষণত আমি আমাৰ জাতিৰ দুইজনা মহাপুৰুষ নায়কলৈ আমি সশস্ত্ৰ প্ৰণিপাত জ্ঞাপন কৰিছোঁ। দবা কাঁহ শংখ ঘণ্টাৰ এই ধ্বনিয়ে আকাশ বতাহ মুখৰিত হওক, অসূয়া অপ্ৰীতি আঁতৰি যাওক। লাহে লাহে দবা কাঁহ শংখ ঘণ্টা মন কৰিব, লাহে লাহে আমি স্তিমিত কৰিম। দবা বন্ধ কৰক। লাহে লাহে দবা কাঁহ শংখ ঘণ্টা আমি নীৰৱ হৈ যাম। পৰৱৰ্তী কাৰ্যসূচীৰ ফালে আমি আগবাঢ়িছোঁ। এতিয়া ভাৰতবৰ্ষ আমাৰ কৰ্মভূমি, ধৰ্মভূমি, পুণ্যভূমি, পতিত পাৱনী, শক্তিদায়িনী, জ্ঞানদায়িনী, জগত জননী আই ভাৰতী, প্ৰাণৰ প্ৰাণ। তোমালৈ জনাইছোঁ সমস্ত শ্ৰদ্ধা ভকতিৰে প্ৰণাম। रत्नाकरा धोता पदा हिमालया किरीटिनिं ब्रह्मराजर्षि रत्नात्यं वन्दे भारत কত আক্রমণ, কত সংঘাত সংঘর্ষ, সকলো কৰি পৰাভৱ। এই সুপ্ৰাচীন সভ্যতাই বিশ্ববাসীক দিয়ে জ্ঞানৰ সন্ধান। মোৰ দেশ মাতৃৰ কৌটি কৌটি সেৱকৰ, কৌটি কৌটি সেনানীৰ জীৱন সংগ্ৰাম আৰু আহুতিৰ অখণ্ড যজ্ঞ হোমাগ্নিৰ জ্যোতিৰে অখণ্ড প্ৰতাপত শিৰ নত কৰে শত্ৰু সেনানীয়ে। বসুধৈৱ কুটুম্বকম মোৰ জননীৰ আদৰ্শ অনুপম। ভুবমৱতীৰ্ণ নাকস্পৰ্ধিনী ভাৰত ধৰণীয়ং মামক জননীয়ং ভাৰত ধৰণীয়ং মামক জননীয়ং শিরসি হিমালয় মুকুট বিরাজিতা পাদে জলধি জলেন পরিপ্লুতা মধ্যে গঙ্গা পরিসর পূতা ভারত ধरणीयं মামক জননীয়ং ভারত ধरणीयं মামক জননীয়ং। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চেতনাত ভাৰতবৰ্ষই এক উচ্চ আসন অধিকাৰ কৰি আছিল। হে মা, মহাপুৰুষ জনাই তোমাক পুণ্যভূমি বুলি শ্ৰদ্ধা নিবেদন কৰিছে। তোমাক বন্দনা কৰি তোমাৰ গুণানুকীৰ্তন কৰি তেখেতে কৈছে,
ৰাখি কদাচিত মনুষ্য হ'ব ভাৰত বৰিষে আহি ভাৰত বৰিষে আহি ভাৰত বৰিষে আহি পুরাতন সভ্যতা সনাতন সংস্কৃতি বেদ বেদাঙ্গ উপনিষদ মানৱতা বিশ্বভাতৃত্বৰ প্ৰাচীনতম পীঠস্থান জ্ঞান বিজ্ঞান দৰ্শন শাস্ত্ৰৰ উৎপত্তিৰ পবিত্ৰতম ভূমি মোৰ দেশ আমাৰ দেশ জননী জন্মভূমিচ্ছ স্বৰ্গাদপি গৰীয়সী হে মোৰ ভাৰত মাতা তোমাক জনাইছো কোটি কোটি প্ৰণাম স্বৰ্গটো অধিক এই জন্মভূমি মোৰ আছে জানো আৰু এনে ঠাই প্ৰথমে জ্ঞানৰ চকু মেলিলো ইয়াত এনে ঠাই কল্পনাতো নাই স্বৰ্গটো অধিক কৰি সৃজিলা যেতিয়া প্ৰভু মোৰ প্ৰিয় জন্মভূমি জনমে জনমে যেন ইয়াতেই থাকো তোমাৰ অভয় পদ চুমি আঁকোৱালি লৈ সকলোকে নিৰ্মাণ কৰো আমি এই দেশ মাতৃৰ অতীত বৰ্তমান আৰু ভৱিষ্যতৰ সোপান উদাৰতা আমাৰ শক্তি নহয় দুৰ্বলতা নানা জাতি জনগোষ্ঠী নানা ভাষা ভাষী মানৱৰ পীঠস্থান এয়াই পৰিচয় সনাতনী সভ্যতা সনাতনী সংস্কৃতি পুৰাতন সভ্যতা দেশ মোৰ মহান ভাৰত ধন্য পুষ্প ভরা আমারে বসুন্ধরা তাহার মাঝে আছে দেশে সকল দেশের সেরা উষে স্বপ্ন দিয়ে তৈরি সে দেশ স্মৃতি দিয়ে ঘেরা এমন দেশটি কোথাও খুঁজে পাবে না গো তুমি সকল দেশের রানী সেজে আমার জন্মভূমি সেজে আমার জন্মভূমি সেজে আমার জন্মভূমি ভাৰতবৰ্ষ দেখি শুনি জাগে মোৰ বিষাদত হৰ্ষ প্ৰকৃতিৰ অভিনয় মানৱী পুতলা আহিল উঠিল গ'ল পাতি পাতি বিচিত্ৰ মেলা হাঁহি আৰু কান্দোনৰ নৱ নৱ খেলা ৰূপান্তৰেদি আহি বৰণ সলাই হাঁহি মানৱীয়ে নাচে এই ভাৰতৰ মঞ্চত যুগকাল বাজনাৰে কৰি লৈ সংগত পিন্ধি পিন্ধি সভ্যতাৰ নতুন মেখেলা নাচি নাচি উৰুৱাই সোণোৱালী ধূলা সেই মোৰ ভাৰতৰ চিৰসুন্দৰ চিৰশ্যামল বিশ্বৰূপ জ্যোতিস্বৰূপ সংস্কৃতি মই মানুহে মই শিল্পীয়ে তোমাক নমস্কাৰ কৰোঁ মই তোমাক আগৰ পৰা মই তোমাক পিছৰ পৰা মই তোমাক ওপৰৰ পৰা মই তোমাক তলৰ পৰা মই তোমাক পূবৰ পৰা মই তোমাক পশ্চিমৰ পৰা মই তোমাক সোঁ মাজৰ পৰা নমস্কাৰ কৰোঁ হৰপ্পা মহেঞ্জোদাৰোৰ প্ৰতিধূলিকণাই
বজ্র নিনাদেৰে ঘোষণা কৰে অখণ্ড ভাৰত মাতৃৰ বিশালতা। হিন্দু শতদ্ৰু বিপাশাৰ জলস্ৰোতে সজীৱ কৰি যায় স্বদেশ আমাৰ। গংগা যমুনা মহানদী গোদাবৰী কৃষ্ণা কাবেৰী মহাবাহু ব্ৰহ্মপুত্ৰৰ প্ৰবাহে প্ৰবাহে আমাৰ অখণ্ড ভাৰত। আই ভাৰতীৰ অখণ্ডতা আমাৰ জীৱনৰ পণ। চৰণ কমল উঠক বাজি জয়ধ্বনি পৰম মংগল। উজোৱা আই মাতৃৰ চৰণ কমল উঠক বাজি জয়ধ্বনি পৰম। আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকলে এতিয়াও প্ৰদক্ষিণ কৰি আছে তেখেতসকলে অব্যাহত ৰাখক। আৰু আমি জনাব খোজোঁ এই কাৰ্যসূচীৰ পিছতেই আমাৰ সভাঘৰত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আয়োজন কৰিম। সদাশয় ৰাইজ আপোনালোকে ইমান সময়ে আমাক অকুণ্ঠ সহায় সহযোগিতা আগবঢ়াইছে। গতিকে যিসকলে এতিয়াও প্ৰদক্ষিণ কৰি আছে তেখেতসকলে অব্যাহত ৰাখি সেই কাৰ্য সম্পূৰ্ণ কৰক আৰু ইয়াৰ পিছতেই আমাৰ যি কাৰ্যসূচী আছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সেয়া আমাৰ সভাঘৰত অনুষ্ঠিত হ'ব। তাত গৈ সকলোৱে আসন গ্ৰহণ কৰিব পাৰিব। হৰি অখণ্ড ভাৰত প্ৰদক্ষিণ কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী ব্যক্তিকে আমি সেৱা জনাইছোঁ। আমাৰ স্বেচ্ছাসেৱক সেৱিকাসকলক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সন্মানীয় অতিথিসকলক আমি আমাৰ সেৱা জনাইছোঁ আৰু এই মুহূৰ্তত সকলোৱে যেন আমাৰ সভাগৃহলৈ গৈ আসন গ্ৰহণ কৰে আৰু আমাৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে তাত সকলোৱে যাতে অংশগ্ৰহণ কৰে। আৰু বিশেষভাৱে অনুৰোধ জনাব খুজিছোঁ বিভিন্ন জিলা সমিতিৰ যিসকল বিষয়ববীয়া আহিছে তেখেতসকলে আমাৰ কাৰ্যালয়লৈ গৈ তেখেতসকলৰ নামসমূহ যাতে তাতে লিপিবদ্ধ কৰে, কাৰণ এইখিনি ভিৰৰ মাজত আমি সকলোকে মুখামুখিকৈ লগ পোৱা নাই। গতিকে বিভিন্ন জিলাৰ পৰা যিসকল প্ৰতিনিধি আহিছে তাত সেইসকলে আমাৰ কাৰ্যালয়লৈ গৈ তাতে যাতে নিজৰ নামটো লিখায় আৰু তাতে খন্তেক অপেক্ষা কৰাৰ লগে লগে আমি সকলোকে লগ পাম। আৰু ইতিমধ্যে ঘোষণা কৰাৰ দৰে আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন হ'ব আমাৰ সভাঘৰত সেই মঞ্চত। গতিকে সকলোকে আমি তালৈ যাবলৈ আৰু আসন গ্ৰহণ কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু বিভিন্ন জিলা সমিতিৰ যিসকল সন্মানীয় বিষয়ববীয়া আহিছে সেইসকলক গৈ আমি আমাৰ কাৰ্যালয়ত নিজৰ নামসমূহ লিপিবদ্ধ কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু আমাৰ কাৰ্যালয়ৰ দায়িত্বত থকা বিষয়ববীয়াসকলক কাৰ্যকৰ্তাসকলক বিশেষভাৱে অনুৰোধ জনাইছোঁ যাতে আমাৰ বিভিন্ন জিলাৰ পৰা অহা প্ৰজ্ঞাৰ প্ৰতিনিধিসকলক তেখেতসকলে লগ কৰে আৰু সেইসকলৰ নামবোৰ যাতে লিপিবদ্ধ কৰে। জিলা অনুযায়ী সেই নামসমূহ লিপিবদ্ধ কৰিব কোৱাৰ লগে লগে আমি আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইতিমধ্যে আৰম্ভ হ'ব আৰু তাৰ লগে লগে সন্মানীয় জিলাৰ প্ৰতিনিধিসমূহৰ সৈতে আমাৰ একান্ত বৈঠক আমি অনুষ্ঠিত কৰিম। পুনৰবাৰ অখণ্ড ভাৰত প্ৰদক্ষিণ কাৰ্যসূচীত যিসকলে আশীৰ্বাদ দিলে আমাক প্ৰজ্ঞাক, যিসকলে সহায় সহযোগিতা কৰিলে, সন্মানীয় অতিথিসকলে আহি আমাক উৎসাহিত কৰিলে, আনন্দিত কৰিলে, আমি আপোনালোকক সেৱা জনাইছোঁ। আৰু যিসকল স্বেচ্ছাসেৱক স্বেচ্ছাসেৱিকাই এই কাৰ্যসূচীত যথেষ্ট কষ্ট কৰিছে সকলোকে আমি আমাৰ প্ৰজ্ঞাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সকলোকে পৰৱৰ্তী কাৰ্যসূচী যাতে তৎপৰতাৰে আমি আৰম্ভ কৰিব পাৰোঁ তাৰ কাৰণে সভাগৃহলৈ গৈ দৰ্শকসকলক শ্ৰোতাসকলক যাতে বহিবলৈ ব্যৱস্থা কৰি দিয়ে আৰু
কাৰ্যসূচী আৰম্ভ কৰাত যাতে সকলোৱে সহায় সহযোগিতা আগবঢ়ায় তাকে কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।